সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে নগাঁও জিলাত টিউজডে বিশাল আয়োজন। ভূপেন হাজৰিকাৰ কোঠাৰীস্থিত বাসগৃহ 9 ছেপ্টেম্বৰৰ সন্ধিয়া 7 বজাৰ পৰা উৰে নিশা শিল্পীসকলে পৰিৱেশন কৰিব সুধাকণ্ঠৰ গীত। 12,000ৰ পৰা 15,000 শিক্ষাৰ্থীয়ে পৰিৱেশন কৰিব সুধাকণ্ঠ কালজয়ী গীত মানুহে মানুহৰ বাবে। ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্তিৰ বাবে এই পদক্ষেপ। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কলিকতাৰ পৰা আহিব 5জনীয়া সাংস্কৃতিক দল। আপুনি চক দি আনসাৰ মাই ফ্ৰেণ্ড ইজ ব্লয়িং ইন দ্য উইণ্ড তাৰ যোনটো গীতৰ যোনটো লিৰিক্স হাউ মেনি seas must a man should have sailed before you call him a man? The answer, my friend, is blowing in the wind. The answer is blowing in the wind. তাত আমি ভূপেন্দাৰ এই গীতটি লওঁ যদি মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা তাত প্ৰতিটো গীত প্ৰতিটো কলি আপুনি চাওক প্ৰতিটো ভূপেন্দাৰ গীত আপুনি চাওক আজি বব ডিলেন ডাঙৰীয়ালে সেই সন্মান আমি যাচিছোঁ কিন্তু সমান্তৰালভাৱে এইষাৰ কথাও কৈছোঁ সদায় সেই আৱেগ মনত থাকিব যে ভূপেন্দাই সময়মতে ইংৰাজীত এই গীতখিনি অনুবাদ হোৱা হ'লে হয়তো ভূপেন্দায়ো নোবেল বঁটা পালেহেঁতেন সেইটো সদায় থাকিব মনত আৰু প্ৰতিজন অসমীয়াৰ মনত এই কথাষাৰ জাগ্ৰত হয় বুলি মোৰ মনোভাৱ আজিৰ এই সভাখনত উপস্থিত আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল আৰু কলেজ তথা স্কুলসমূহৰ অধ্যক্ষসকলক মই সকলোকে স্বাগতম জনাইছোঁ ভূপেন্দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলাখনতো আমি তেওঁৰ এই শতবাৰ্ষিকী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ সেই উপলক্ষে অহা 7 তাৰিখে কুঠৰীত স্থিত ভূপেন্দাৰ যোনটো ঘৰ আছিলে সেই ঘৰটোত অহোৰাত্ৰি গধূলি 7টা বজাৰ পৰা সমগ্ৰ নগাঁওবাসী আমাৰ যিসকল ৰাইজ আছে সাংস্কৃতিক প্ৰেমী ৰাইজ যিসকল আছে আৰু জনসাধাৰণ সকলোৱে একত্ৰিত হৈ কুঠৰীত স্থিত সেই মাটি টুকুৰাত আমি এটি সাংস্কৃতিক সন্ধ্যা এটি সাংস্কৃতিক অনুষ্ঠান এটি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ সংবাদ মাধ্যমৰ জৰিয়তে নগাঁওবাসী ৰাইজক এটি আহ্বান আমি জনাব বিচাৰিছোঁ 8 তাৰিখে গধূলি তেওঁলোকে যদি সমগ্ৰ নগাঁও জিলাখনত এইটো আমাৰ অনুৰোধ মাত্ৰ ভূপেন্দাৰ আমি সকলোৱে সমগ্ৰ অসম আমি তেওঁৰ অনুৰাগী ইতিমধ্যে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে এই অনুৰোধ জনাইছেই পুনৰবাৰ আমি এই অনুৰোধ জনাব বিচাৰিছোঁ নগাঁওবাসী ৰাইজে আমি গোটেই জিলাখনত একত্ৰিত হৈ যদি দুগচি আমি প্ৰদীপ আমাৰ পদূলি মুখত আৰু যিসকলৰ পদূলি নাই নিজৰ ঘৰৰ সন্মুখত ভূপেন্দাৰ সন্মান যাচি যদি আমি সেই বন্তি প্ৰজ্বলন কৰোঁ তেতিয়াহ'লে আমাৰ সেই অনুৰোধ ৰাইজে ৰক্ষা কৰিব বুলি আশা ৰাখিছোঁ সমান্তৰালভাৱে যিসকল ব্যক্তি আহিব বিচাৰে আজি কুঠৰীলৈ তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ ইতিমধ্যে নগাঁৱত যিসকল সাংস্কৃতিক প্ৰেমী ৰাইজ আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছে কোনো টকা পইচা তেওঁলোকে বিচৰা নাই অকল তেওঁলোকৰ আৱেগ আৰু অনুভূতিত তেওঁলোকে আহি তাত একত্ৰিত হ'ব আৰু অহোৰাত্ৰি গধূলি 7টা বজাৰ পৰা আমি এই সাংস্কৃতিক সন্ধ্যাভাগ পুৱতি নিশালৈকে আমি উদযাপন কৰিম সেয়াই নগাঁওবাসী ৰাইজৰ ভূপেন্দাৰ এই শতবাৰ্ষিকী আমি তেনেধৰণে নগাঁও জিলাখনত আদৰিম সমান্তৰালভাৱে ছেপ্টেম্বৰৰ 10 তাৰিখে আমাৰ কলেজ আৰু স্কুলৰ 15,000 ল'ৰা ছোৱালীয়ে একত্ৰিত হৈ মানুহে মানুহৰ বাবে এই গীতটি পৰিৱেশন কৰিব আৰু এই গীতটিৰ 15,000 আমাৰ ল'ৰা ছোৱালীয়ে হাত চাপৰি বজাই ইতিহাসত প্ৰথমবাৰৰ বাবে ভূপেন্দাৰ এই মানুহে মানুহৰ বাবে এই গীতটি আৰু প্ৰতিটো গীত তেওঁৰ সৰহসংখ্যক তেওঁৰ গীত সমাজমুখী আমি সকলোৱে জানো আৰু সময়মতে যদি ইংৰাজীলৈ অনুবাদ হ'লহেঁতেন তেতিয়াহ'লে বব ডিলেনে যেনেকৈ দি আনসাৰ মাই ফ্ৰেণ্ড ইজ ব্লয়িং ইন দ্য উইণ্ড এই গীতটিৰ বাবে নোবেল বঁটা অৰ্জন কৰিছিলে বিশেষজ্ঞসকলে কয় যে ভূপেন্দাৰ এই গীতবোৰত সেই তেওঁ কিয় নোবেল বঁটা নাপালে আজি এই উৎসৱ ভাগ উদযাপন কৰিবলৈ আগবাঢ়িছে আমি নগাঁওবাসী ৰাইজো
আমি পিছ পৰি নাথাকোঁ আৰু সেইদিনা 15,000 আমাৰ ল'ৰা ছোৱালীয়ে একত্ৰিত হৈ এই গীত হাত চাপৰি বজাই বজাই এই গীতটি গাব আৰু কলিকতাৰ পৰা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ যিসকল জাজ আছে তেওঁলোক আহিব আৰু আহি তেওঁলোকে যদি আমি এই গীতটি সুকলমে আমি পৰিৱেশন কৰিব পাৰোঁ এটা অভিলেখৰ এটা স্থাপন হ'ব আৰু এই গীতটিৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে ভূপেন দাৰ এটি গীত হাত চাপৰি বজাই 15,000 ল'ৰা ছোৱালীয়ে 15,000 আমাৰ নগাঁওবাসী ৰাইজে একত্ৰিত হৈ এই গীতটি পৰিৱেশন কৰিব এই দুটিয়েই কাৰ্যসূচী তিনিটি কাৰ্যসূচী আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ সংবাদ মাধ্যমক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ আমাক আজি আমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰি আজি আমাৰ এইখিনি কথা তেওঁলোকে শুনাৰ বাবে